কোনো চৰকাৰে এনেকুৱা কৰা উচিত নহয় যে কাৰ্বি গো বেগ দিয়া মানুহকেইজনক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিব। মই আশা কৰোঁ যে 6 শিডিউল এলেকাত পৃথিৱীৰ কোনেও কাৰ্বি মানুহক গৈ গালি পৰাৰ পৰিৱেশ উদয় নহওক। মই আশা কৰিম যে কোনো চৰকাৰে এনেকুৱা কৰা উচিত নহয় যে কাৰ্বি গো বেগ দিয়া মানুহকেইজনক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিব। আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত তুলিৰাম ৰংহাং সম্পূৰ্ণৰূপে তেওঁৰ আনুগত্যশীল হৈ যোৱাৰ কাৰণে আৰু বিজেপি RSSৰ উচ্চতনিত আজি কাৰ্বি আংলঙৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ মানুহবিলাকক কাৰ্বি গো বেগ দিব পৰা হ'ল আৰু এই কথাটো অসমীয়া হিচাপে মই সহ্য কৰিব পৰা নাই। আৰু সেইকাৰণে আজি কাৰ্বি আংলঙলৈ গৈছো যে কাৰ্বিক কোনেও কেতিয়াও গো বেগ ধ্বনি দিবলৈ আমি অনুমতি নিদিওঁ। যি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। মইতো ভাবো যে তুলিৰাম ৰংহাঙৰ পুত্ৰই 4,40,00,000 টকাৰ যিখন গাড়ী কিনা বুলি কৈছে, লগে লগে CMৰ ভিজিলেন্স তাত জপিয়াই পৰিব লাগিছিল। যিহেতু CM নিজেই তুলিৰামৰ লুণ্ঠনৰ সহযোগী, গতিকে CM ভিজিলেন্স নিশ্চয় তাত নপৰিব। গতিকে মই তাৰ CBI তদন্ত বা ED তদন্ত দাবী উত্থাপন কৰিলো আৰু দৰকাৰ হলে মই নিজে গৈ ED আৰু CBIৰ ওচৰত স্মাৰক পত্ৰ দি এই তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম।